আজি আহিলোঁ জুবিনদাৰ ক্ষেত্ৰলৈ। আগতেও আহিছোঁ, গুৱাহাটী প্ৰথম আহিয়ে ইয়ালৈ আহিছিলোঁ আৰু যিহেতু এতিয়া ঘৰলৈ যাবলৈ হ'ল, আকৌ এবাৰ আহিলোঁ। আকৌ যেতিয়াই গুৱাহাটী আহোঁ ইয়ালৈ আহিমেই। যোৱাবাৰ অহাতকৈ এইবাৰ কিন্তু অকণমান নীৰৱ পৰিস্থিতি। মানুহ নিজৰ জীৱনত ব্যস্ত হৈছে সকলোৱে আচলতে, আৰু দুখবোৰো হয়তো কোনোবাখিনিত সামৰি ৰাখিব পৰা শক্তিকণ মানুহৰ হৈছে। এয়া কিতাপ লৈ আহিছোঁ, লগতে এখন চিঠি আমাৰ দেউতাৰ নিজৰ কিতাপ। দেউতাৰ ইয়াত দিবলৈ খুব হেঁপাহ। আচলতে জীয়াই থাকোঁতেই জুবিনদাক লগ পাবলৈ দেউতাৰ খুব হেঁপাহ আছিলে, কিন্তু এতিয়াতো সেয়া সম্ভৱ নহয়। দেউতাই কেইখনমান কিতাপ আৰু এখন চিঠি জুবিনদালৈ বুলি দি পঠাইছে, আৰু তাকে মই আহি জুবিনদাৰ ওচৰত আজি ৰাখিলোঁ। জানো তেওঁ নিশ্চয় পঢ়িব, তেওঁ কিতাপ পঢ়া মানুহ, গতিকে দেউতাৰ গোটেইকেইখন কিতাপ তেওঁ পঢ়িব বুলি বিশ্বাস আছে। এই ঠাইখনলৈ আহি আচলতে কেনেকুৱা এটা অনুভৱ হয়, এই পৰিৱেশটো চকুত যেতিয়া সঁচাকৈ চকুৰে যেতিয়া আমি চাওঁ, এই ঠাইখনত যেতিয়া থিয় হৈ থাকোঁ, ইয়াৰ অনুভৱখিনি কেনেকুৱা আচলতে হয়তো আপোনালোকে এটা ভিডিঅ' বা এখন ফটো চাই কেতিয়াও অনুমান কৰিব নোৱাৰে। হয়তো অসমৰ আধাতকৈ বেছি মানুহে ইয়ালৈ 90% মানুহে হয়তো আহিছে, কিন্তু যিসকলে অহা নাই তেওঁলোকে এবাৰ আহক, জুবিনদাৰ ক্ষেত্ৰখনলৈ এবাৰ আহি অনুভৱ কৰি চাওক আচলতে ইয়াত কেনেকুৱা লাগে। খুব ৰ'দ আজি আৰু ইমান বেছি ঠাণ্ডা নাই। আমি জালুকবাৰীৰ পৰা আহিছোঁ স্কুটি লৈ। আমাৰ অকণমানিটোৰ গাও ভাল নাই, কিন্তু যিহেতু ঘৰলৈ যাবলৈ হ'ল সেয়ে আহি গ'লোঁ। প্ৰথম সোমাই কিন্তু প্ৰথমবাৰ আহোঁতে যিটো দুখ, চকু পানী ৰখাব নোৱাৰিছিলোঁ, কান্দিছিলোঁ। এইবাৰ কিন্তু তেনেকুৱা লগা নাই, মিছা কথা নকওঁ। দুখ লাগিছে, কিন্তু নিজক হয়তো কোনোবাখিনিত সামৰি ৰাখিব পাৰিছোঁ। কিন্তু যেতিয়া ভিতৰলৈ সোমাই আহি এই ঠাইখনত চকু পৰে, এইখিনি সময়ত হয়তো কোনোজন অসমীয়াই নিজৰ চকু পানীখিনি ৰখাব নোৱাৰে। এই গছবোৰ দেখিছেনে? এই গছবোৰ জুবিনদাৰ প্ৰত্যেকটো মুহূৰ্তৰ সেই দিনটোৰ সাক্ষী। কিন্তু সেই গছৰ ওপৰত লাগি থকা গামোচাখন, এই গছৰ ডাল পাত, এই গোটেই পৰিৱেশ, বতাহ, সঁচাই মানে ইয়াত ৰৈ সেইখিনি অনুভৱ কৰিলেহে বুজি পোৱা যায় কি হৈ গ'ল আচলতে ঘপককৈ। ঘৰত বহি এটা ভিডিঅ' চাই বা এখন ফটো চাই আমি যি অনুভৱ কৰোঁ, ইয়ালৈ আহিলে হয়তো সেই অনুভৱখিনি বহুত হাজাৰ গুণে বাঢ়ি যায়। স্কুলৰ ল'ৰা ছোৱালী আহি তেওঁলোকে নিজৰ ভাগীয়াকৈ অনুষ্ঠান কৰি আছে। ইয়াত জুবিনদাৰ ফটোবোৰ চাওকচোন, ফটোবোৰত তেখেতৰ জন্ম আৰু মৃত্যু লিখি দিছে। বিশ্বাসেই কৰিব নোৱাৰি। মোৰ ফটো কিনা হোৱাই নাছিলে আচলতে। 2খন ফটো কিনিলোঁ, এখন গুৱাহাটীত আৰু এখন ডিব্ৰুগড়লৈ লৈ যাম। আজিৰ ভিডিঅ'টোত সিমানখিনিয়ে আছিলে।